ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ আৰু বৃহত্তৰ বৰপেটা অঞ্চলত আজি মাঘ বিহুৰ বৰ দুমাহী উদযাপন কৰা হৈছে। নিয়মীয়া প্ৰসংগৰ পাছত সত্ৰৰ টুপৰ চোতালত সজা মেজি প্ৰজ্বলন কৰা হয়। এই মেজি জ্বলোৱাৰ পাছতে সত্ৰৰ অধীনৰ হাতীবোৰৰ মেজিত অগ্নি সংযোগ কৰা হয়। উল্লেখযোগ্য যে বৰপেটাত সত্ৰকেন্দ্ৰিক পৰম্পৰাৰ মাজেৰে সংক্ৰান্তিৰ দিনটোৰ পৰা 5 দিনীয়াকৈ মাঘ বিহু পালন কৰা হয়। বিহু পালনৰ দিনকেইটাত সত্ৰৰ নিয়মীয়া প্ৰসংগ পৰিৱৰ্ধিত ৰূপত কৰাৰ উপৰি গায়ন বায়ন, ঘোষা কীৰ্তন, ব্যাস কীৰ্তন পৰিৱেশন কৰা হয়। আমি মাঘৰ মানে বৰপেটীয়া ভাষাত মাঘৰ দমহি অৰ্থাৎ ভোগালী শব্দটো ইয়াত অনুপস্থিত হয়। আমাৰ ভোগালী আধ্যাত্মিক চিন্তা চেতনাৰ ভোগালী আৰু আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ হৈ সমগ্ৰ বৰপেটাবাসীয়ে আজি সুদীৰ্ঘ 450টা বছৰে এনেধৰণে মাঘৰ দুমাহী পালন কৰি আহিছে। আৰু এই উৎসৱটো পালনৰ লগত সংগতি ৰাখি আমাৰ নিত্য প্ৰসংগৰ উপৰি নৈমিত্তিক প্ৰসংগ ইয়াত বিশেষভাৱে কৰা হয়। সামগ্ৰিকভাৱে আচলতে যদি চিন্তা কৰা যায় তেনেহ'লে আমাৰ বৰপেটা সত্ৰত যি উৎসৱ মাঘৰ দুমাহী উৎসৱ পালন কৰা হয়, এই উৎসৱ পালনৰ অন্তৰালত শতকৰা 100% আধ্যাত্মিক চিন্তা চেতনাৰে পালন কৰা হয়।